শিখা শৰ্মাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছিল জুবিন গাৰ্গৰ পৰিয়াল শেহতীয়া খবৰ অনুসৰি শিখা শৰ্মাক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে শিখা শৰ্মাক আটক কৰিছে আৰক্ষীয়ে পুৱাই ক্ৰাইম ব্ৰাঞ্চত শিখা শৰ্মাৰ বিৰুদ্ধে যেহেতু এজাহাৰ দাখিল কৰিছিল গৰিমা শইকীয়া গাৰ্গে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল ডক্টৰ পামী বৰঠাকুৰ আৰু জুবিন ফেন ক্লাবে সমান্তৰালভাৱে শিল্পী সমাজ আৰু লগতে জুবিন অনুৰাগী মঞ্চই এজাহাৰ দাখিল কৰিছিল তেওঁলোক একগোট হৈছিল আৰু বিয়পাই লকাপত শিখা আনৰ সন্মান হানি কৰিবলৈ গৈ হল গ্ৰেপ্তাৰ এজাহাৰ দাখিলৰ লগে লগেই ফ্লেটৰ পৰাই আটক শিখা পৃথকে পৃথকে গোচৰ ৰুজু পৰিয়াল ফেন ক্লাব শিল্পী সমাজ দল সংগঠনৰ সাম্প্ৰতিক সময়ত ৰাজ্যৰ ভিতৰত অন্যতম বিশৃংখল মানসিকতাৰ পৰিচয় মহিলা হ'ল এইগৰাকী শিখা শৰ্মা কেতিয়া কি লিখিব লাগে কোনো এটা কথা কেনেকৈ প্ৰকাশ কৰিব লাগে সামাজিক মাধ্যমৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে বাক স্বাধীনতাৰ ব্যৱহাৰ কোনটো পৰ্যায়লৈকে কৰা উচিত একোৱেই নজনা নুবুজা নিশিকা মহিলা এইগৰাকী শিখা এটাই জানে থাকিব লাগে বিতৰ্কত বহুবাৰ বলিয়ামি কৰিছে কোনেও লাগিও নাথাকে কিন্তু চল পাই পাই গলত ধৰা শিখা শৰ্মা এইবাৰ বাছি নগল কাৰণ এইবাৰ হাত নিদিব লগা জেগাত হাত দিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে লেতেৰা অশ্ৰাব্য অসত্য অশালীন অবাস্তৱ তথা ঘৃণনীয় কথা ফেচবুকত লিখি নিজকে হিৰো সজাব বিচৰা শিখা শৰ্মা এইবাৰ বাছি নগল শিখাৰ পোষ্ট ভাইৰেল হোৱাৰ পিছতেই গৰজি উঠিল জুবিন গাৰ্গৰ পৰিয়াল পুৱাই গৰিমা শইকীয়া গাৰ্গ উপস্থিত হ'ল গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিলে শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ পাই 2/26 নম্বৰত গোচৰ ৰুজু কৰা হ'ল এজাহাৰ দি কি ক'লে গৰিমাই আজি এজাহাৰখন দিব লগা কাৰণ এগৰাকী মানসিক ৰোগী বুলি ভাবি আচলতে ইমান দিনে কথাবোৰ অলপ আওকাণ কৰা হৈছিল কাৰণ আমি বিচাৰিছিলোঁ আমি কনচেনট্ৰেট কৰোঁ যিটো মূল কেছ চলি আছে এতিয়া ন্যায়ালয়ত আছে জুবিন গাৰ্গৰ সেই কেছটোত আমি আচলতে বেছি কনচেনট্ৰেট কৰি আমি এই কথাবোৰ যিবোৰ ডিষ্ট্ৰেক্টিং কথা এই কথাবোৰত আমি বহুত মন দিব খোজা নাছিলোঁ কিন্তু সহ্যৰ এটা সীমা থাকে নহয় এজন ব্যক্তি আমাক এৰি গুচি গৈছে তেওঁ সেইজন ব্যক্তি তেওঁৰ সত্তাটো কি সকলো অসমৰ মানুহে সকলোৱে জানে অসমীয়াই জানে অসমে জানে গোটেই বিশ্বই জানে এতিয়া যে জুবিন গাৰ্গে অসমৰ সমাজ সংস্কৃতি আৰু নতুন প্ৰজন্মৰ বা যিকোনো ক্ষেত্ৰতে কি দি থৈ গৈছে সেইজন ব্যক্তিক কোনো কথা নাই বতৰা নাই অভব্য অশালীন অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য চৰিত্ৰ হননলৈকে ইমান মানে অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে সেইটো কথা ভাবিবই নোৱাৰি আৰু কোনো অসমীয়াই মই ভাবোঁ কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে এইগৰাকী মহিলা তেখেতে না অসমক ভাল পায় না অসমীয়াক ভাল পায় না অসমীয়াৰ মানসিকতাক ভাল পায় না অসমীয়াৰ আৱেগক ভাল পায় গতিকে তেনেকুৱা অশালীন আচৰণ কৰা আৰু জুবিন গাৰ্গৰ সেই ব্যক্তিসত্তাটোক এনেকুৱা মানে যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে লগতে আমাৰ পৰিয়ালটো মোৰ নননগৰাকীক পামী বৰঠাকুৰ মোৰ শহুৰ দেউতা যিগৰাকী অসুস্থ ব্যক্তি সদ্য পুত্ৰহাৰা এজন 84 বছৰীয়া এজন অসুস্থ ব্যক্তি তেওঁকো এৰা নাই গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব গতিকে আমি ভাবিলোঁ আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত মানে তুংগত আহি পৰিছে এই সময় সেইকাৰণে আজি আহিলোঁ আৰু ডিফেমেশ্যন তাৰ লগতে ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু হেট স্পীচ ইত্যাদি এনেকুৱা ধৰণৰ কেইটামান আৰু লগতে কমিউনিয়েল কিছুমান প্ৰভকিং মন্তব্যও তেওঁ কৰিছে যিটোৱে হয়তো সমাজত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট কৰিব পাৰে গতিকে এইগৰাকী গোটেই অসমৰ ৰাইজে ইতিমধ্যে বহুত গালি সকলোৱে জানে কি ব্যৱহাৰ কৰি আছে আৰু কি কৰি আছে সকলোৱে গালিও পাৰি আছে কিন্তু মানে কিছুমান মানুহৰ যে গাত একো কথা নালাগে আৰু নিজৰ লজ্জাবোধো নকৰে তেনেকুৱা এগৰাকী মহিলা তেওঁ সেইকাৰণে তেওঁৰ ওপৰত এই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া আমি সকলো সেই আইনৰ ওপৰত এৰিছোঁ তেওঁৰ নিশ্চয় উচিত ব্যৱস্থা ল'ব আৰু অসমৰ ৰাইজ আমাৰ লগত যে আছে সেইকাৰণে পুনৰবাৰ বহুত বহুত ধন্যবাদ তেওঁলোকে সহ্য কৰিব নোৱাৰে আমি যেনেকৈ পৰা নাই তেওঁলোকেও নোৱাৰে কাৰণ জুবিন সকলোৰে ঘৰৰ আছিল সকলোৰে মৰমৰ সকলোৰে আৱেগৰ গতিকে এনেকুৱা কিছুমান ডিষ্ট্ৰেক্টিং কথাই যাতে আমাক আমাৰ মূল যিটো
কেছ চলি আছে সেইটোৰ পৰা ডিষ্ট্ৰেক্ট নকৰে, যাতে সেই কথাটোত আমাৰ ঘৰখনে অকল নহয় গোটেই অসমৰ ৰাইজ যাতে আমাৰ লগত থাকে আৰু সেই কথাটোতে বেছি গুৰুত্ব প্ৰদান কৰি উচিত ন্যায় পোৱাত সেই দিশত আমি যাতে আগবাঢ়োঁ। এই ডিষ্ট্ৰেক্টিং এলিমেণ্টবোৰ কিন্তু একেবাৰে সিপাৰে সৈতে উঘালি শেষ কৰিব লাগে। আৰু এটা কথা সুধিব বিচাৰিছোঁ যে ইয়াৰ আগতে কিন্তু তেওঁ জেল গৈছে এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰি, ইয়াৰ পূৰ্বে 2 বছৰ মই তেখেতৰ হিষ্ট্ৰী নাজানো আৰু মই তেখেতক কেতিয়াবাই ব্লক কৰি থৈছোঁ, গতিকে সেই মানুহগৰাকীক মই সাধাৰণতে দেখি নাথাকোঁ, কিন্তু অন্য মানুহে মানে আনৰ পৰা মই দেখি আছোঁ, সেইটোৱে কথা। ইমান সাহস কেনেকৈ পাইছে বুলি সেই সাহসটোৱে ভিত্তিহীন কথা, সেইটো সকলোৱে জানে, ৰাইজে জানে ইমান সাহস কেনেকৈ পাইছে। গতিকে গোটেই অসমবাসী আছে, গোটেই সেই শক্তি আমাৰ লগত আছে নহয়, সেইকাৰণে আমি সেইখিনি শক্তি সেইখিনি সাহস লৈ আমি আগবাঢ়ি আহিব পাৰোঁ। আমি সত্যত আছোঁ, আমি কি কৰিছোঁ আমি কি নকৰিছোঁ সেয়া গোটেই অসমে জানে। জুবিন গাৰ্গ কেনেকুৱা এজন ব্যক্তিসত্তা, তেওঁ আজিলৈকে কি কাম কৰিলে সেয়া গোটেই অসমে জানে। গতিকে মই সেইকাৰণেই কৈছোঁ যে অসমীয়া মানুহৰ মানসিকতা, অসমীয়া মানুহৰ আৱেগক বুজি নোপোৱা এগৰাকী, তেওঁ অসমীয়া নহয় আচলতে, তেওঁ অসমৰ এগৰাকী শত্ৰুৱে হয়। ইতিমধ্যেই অৱগত হৈছে যে যিগৰাকী মহিলা আচলতে ধাৰাবাহিকভাৱে তেখেতে জুবিন দাৰ চৰিত্ৰ হনন লগতে তেখেতৰ পৰিয়ালৰ লোকক বিভিন্ন ধৰণে আক্ৰমণ কৰিছে আৰু যিয়েই সেই তেখেতৰ সেই কাৰ্যক আচলতে লজ্জাজনক কাণ্ডক গৰিহণা দিয়ে আৰু সেইবিলাক মানুহকো তেখেতে আক্ৰমণ কৰে পাৰ্চনেলি, ব্যক্তিগতভাৱে, তেনেকুৱা হৈছে। আৰু সেইকাৰণেই আজি গোটেই অসমৰ ৰাইজ আজি এক বিভ্ৰান্ত হৈ পৰিছে, কাৰণ কিয় নতুন প্ৰজন্মৰ যিসকল উঠি অহা যুৱক যুৱতী আছে, নতুন প্ৰজন্ম আছে, জুবিন দাক ভাল পোৱা লোক আছে, আমি যিখিনি নতুন প্ৰজন্মই আমি জুবিন দাক পাইছোঁ, কিন্তু আৰু এচাম আছে যিখিনি জুবিন দাক খুব ভাল পোৱা, মানে ভালদৰে তেওঁলোকে পোৱা নাই, সঠিকভাৱে জুবিন দাৰ বিষয়ে নাজানে, কাৰণ কিয় মাক দেউতাকৰ পৰাই যিখিনি জানে শুনে সেইখিনি। কিন্তু আজি অনাগত নতুন প্ৰজন্মই এই শিখা শৰ্মাৰ দৰে মানুহবিলাকে যিবিলাক কথা লিখি থাকিব, তেনেহ'লে জুবিন দাৰ বিষয়ে কি জানিব? যে গোটেই জনমানসত সেৱা প্ৰতিপন্ন কৰিছে, জুবিন দাৰ আচলতে তেখেতৰ যি সন্মান সেই সন্মানত লাঘৱ আনিছে আৰু সেইকাৰণেই সমগ্ৰ অসমৰ ৰাইজ এতিয়া উদ্বিগ্ন হৈ পৰিছে, অসমৰ ৰাইজ জাগি উঠিছে, অসমৰ ৰাইজে দাবী জনাইছে যে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে, শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব লাগে। আৰু সেইকাৰণে আজি প্ৰথমেই ইতিমধ্যেই গৰিমা শইকীয়া গাৰ্গ, জুবিন দাৰ সহধৰ্মিনী আৰু তেখেতসকলৰ পৰিয়ালৰ তৰফৰ পৰা ক্ৰাইম ব্ৰাঞ্চত ইতিমধ্যেই কেছ ৰেজিষ্টাৰ হৈ গ'ল আৰু তেখেতে গোচৰ ৰুজু কৰিছে। আৰু তাৰপিছত জুবিন গাৰ্গ ফেন ক্লাবে ইতিমধ্যেই সুকীয়াকৈ তেখেতসকলেও এজাহাৰ দাখিল কৰিলে। আৰু আমি আহিছোঁ সদৌ অসম জুবিন অনুৰাগী মঞ্চৰ তৰফৰ পৰা, আমি বৈকুণ্ঠ প্ৰিন্স আৰু আমি আহিছোঁ ইণ্ডিভিজুৱেলি, আমিও শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ। এয়া এক অপৰাধ হয় আৰু এই অপৰাধৰ তেখেতে শাস্তি পাব লাগিব, বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ শিখা শৰ্মাক অতি সোনকালেই গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগে। আৰু নহ'লে শিখা শৰ্মাই জুবিন গাৰ্গৰ দৰে এক সম্পদক আজি তেখেতে ইমান বেছি সাহস কৰিছে আৰু এই যে তেখেতক কোনে ইন্ধন যোগাই আছে, এইবিলাকো আমাৰ গোটেই প্ৰশ্ন, গোটেই কথাটোৰ সঠিক তদন্ত হ'ব লাগে আৰু তেতিয়াহে আচলতে আমি উচিত ন্যায় পাম। আৰু সেইকাৰণে আৰু ইয়াৰ পিছতে সমূহ শিল্পী সমাজ আহিছে, শিল্পী সমাজৰ হৈও শিখা শৰ্মাৰ বিৰুদ্ধে ইয়াত এজাহাৰ দাখিল কৰা হ'ব, এইখিনি কথা। আৰু এটা কথা বাকীসকলে মানে যাতে এই শিখা শৰ্মাৰ দৰে যিসকল লোক আচলতে অপৰাধী হৈ ওকালতি কৰিব যায়, অপৰাধী হৈ মাত মাতিব যায়, অপৰাধীক তেওঁলোকে সুৰক্ষা দিব যায়, সেইসকল লোকক সকীয়াই দিছোঁ যে তেওঁলোকে ভাবিলে ভুল হ'ব যে জুবিন গাৰ্গৰ কাষত বা জুবিন গাৰ্গৰ পৰিয়ালৰ লগত কোনো নাই। জুবিন দাৰ লগত গোটেই সমগ্ৰ অসমৰ ৰাইজ, জুবিন গাৰ্গ অনুৰাগী সকলো আছে আৰু জুবিন দাই গঢ়ি থৈ যোৱা যিসমূহ শক্তি সেইসমূহ আছে। আমি পৃথকে সকলো আছোঁ আৰু সময় সাপেক্ষত আমি আজি যিধৰণে একগোট হৈছোঁ আৰু সকলোৱে তেনেকৈ একগোট হ'ম। আজি আমি শিল্পী সমাজো একগোট হৈছে, জুবিন অনুৰাগী মঞ্চও একগোট হৈছে, জুবিন ফেন ক্লাবো একগোট হৈছে, অসমৰ ৰাইজো একগোট হৈছে আৰু ইতিমধ্যেই বিভিন্ন জাতীয় দল সংগঠনেও ইতিমধ্যেই তেখেতসকলে এজাহাৰ দাখিল কৰিবৰ কাৰণে গৈ আছে। শিখা শৰ্মাৰ বিৰুদ্ধে গোটেই সমগ্ৰ অসমতে এজাহাৰ দাখিল হৈছে আৰু শিখা শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এয়া খুব এক আদৰণীয় বুলি আমি ভাবোঁ আৰু আমি অসম চৰকাৰ, অসম পুলিচ প্ৰশাসন, আমি সকলোকে আমি অনুৰোধ জনাইছোঁ যে এইগৰাকীক মহিলাক বিহিত ব্যৱস্থা ল'ব লাগে আৰু যাতে আৰু এই শিখা শৰ্মাৰ দৰে আৰু বেলেগে জুবিন দা পৰিয়ালক আক্ৰমণ কৰিব নোৱাৰে বা জুবিন দাক চৰিত্ৰ হনন কৰিব নোৱাৰে, এইবিলাক কথা ইয়াৰ পৰাই যাতে এক সকিয়নি হয় আৰু কোনেও যাতে এনেকুৱা ধৰণৰ লজ্জাজনক কাণ্ড কৰিবৰ কাৰণে দুঃসাহস নকৰে, এইখিনি আমি ভাবিছোঁ।